মই এজন বন বিষয়া। হঠাৎ মোৰ চকু হাবিত এজনী ছোৱালীৰ ওপৰত পৰিল। মোক দেখি তাই ভয় খাই দৌৰিবলৈ ধৰিলে। মই তাইৰ পিছে পিছে দৌৰিলোঁ আৰু তাইৰ হাতখনত ধৰিলোঁ। ছোৱালীজনীয়ে নিজৰ শৰীৰটো পাতেৰে লুকুৱাবলৈ চেষ্টা কৰি আছিল। এইটো কথাত মই আচৰিত হৈ পৰিলোঁ যে জংঘলী ছোৱালীজনীয়ে ইয়াত কাপোৰ নোহোৱাকৈ কি কৰি আছে। মই তাইক লগত লৈ ঘৰলৈ আনিলোঁ, কিন্তু ৰাতি তাইক এনে অৱস্থাত দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু তাৰ পিছত তাইক সাবটি ধৰি, কিন্তু মোক আচৰিত কৰি পিছত ছোৱালীজনীয়ে মোৰ লগত। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম বিজিত। মোৰ বয়স 24 বছৰ। এই অঞ্চলৰ অৰণ্যত মোৰ অলপ দিনৰ আগতে পোষ্টিং কৰা হৈছে। মই এজন বন বিষয়া। এই বনাঞ্চল আৰু ইয়াৰ জীৱ জন্তু ৰক্ষা কৰাটো মোৰ দায়িত্ব। এদিন ৰাতিপুৱা হাবিত জৰীপ কৰিবলৈ ওলাই আহিলোঁ। মই অকলেই জীপখন চলাই আছিলোঁ, কিন্তু হঠাতে হাবিৰ মাজত কিবা এটা লৰচৰ কৰা দেখিলোঁ। মই ভাবিলোঁ নিশ্চয় কিবা জন্তু। মই জীপখন তাতেই ৰখাই দিলোঁ। জীপত বহি থাকোঁতেই মই চাবলৈ ধৰিলোঁ আৰু চক খাই উঠিলোঁ, কাৰণ সেইটো কোনো জন্তু নহয়, এজনী ছোৱালীহে। প্ৰথমে মই ভাবিলোঁ হয়তো তাই চোৰ, হয়তো হাবিত চিকাৰ কৰিবলৈ আহিছিল। বন্দুক লৈ নামি ছোৱালীজনীক খেদিবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে মোক দেখাৰ লগে লগে তাই ভয় খাই দৌৰিবলৈ ধৰিলে। তাই বহুত বেগেৰে দৌৰিছিল। ময়ো বৰ বেগেৰে দৌৰিবলৈ ধৰিলোঁ। হঠাতে তাইৰ ভৰিত কিবা এটা লাগিল আৰু তাই তললৈ বাগৰি পৰিল আৰু মই তাইৰ ওচৰলৈ আহি তাইক ধৰিলোঁ। ছোৱালীজনীয়ে মোক হিংস্ৰ জন্তুৰ দৰে ভয় খুৱাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। মই তাইৰ দুয়োখন হাতত ধৰি বগৰাই দিলোঁ। মই বহি তাইক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলোঁ। যেতিয়া তাই অলপ শান্ত হ'ল, মই তাইৰ ফালে বৰ মনোযোগেৰে চাবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে কিছুমান পাতৰ পৰা নিজৰ বাবে কাপোৰ বনাইছিল, যিবোৰে তাইৰ গুৰুত্বপূৰ্ণ অংশবোৰ ঢাকি ৰাখিছিল। তাই কিয় পাতেৰে তৈয়াৰী কাপোৰ পিন্ধিছে? হয়তো হাবিত তাই চাগে ৰাস্তা হেৰাই গৈছে। মই ক'লোঁ, চিন্তা নকৰিবা, মই এজন বন বিষয়া। মই তোমাক সহায় কৰিবলৈ আহিছোঁ। মই তোমাক তোমাৰ ঘৰলৈ লৈ যাম। ভয় নকৰিবা, তুমি শান্ত হোৱা। তুমি ক'ত থাকা কোৱা? কিন্তু ছোৱালীজনীয়ে চকু টিপিয়াই মোৰ ফালে চাবলৈ ধৰিলে, কিন্তু একো নক'লে। তাইৰ ছালখন সম্পূৰ্ণ গোলাপী, শৰীৰটো বনৰ অপেশ্বৰীৰ দৰে জিলিকি আছিল। চুলিখিনি তিতি আছিল। নিশ্চয় তাই গা ধুই আহিছিল। তাইক বৰ ধুনীয়া দেখা গৈছিল। মই তাইৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। ছোৱালীজনীয়ে এতিয়ালৈকে একো কোৱা নাছিল। তাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মই আকৌ সুধিলোঁ, তুমি হাবিত ৰাস্তা হেৰাই গৈছা নেকি? তোমাৰ ঘৰ ক'ত? এতিয়া তাই মোক পিছলৈ ঠেলিবলৈ ধৰিলে। তাইৰ মুখত ভয় স্পষ্টকৈ দেখা গ'ল। মই ক'লোঁ, চিন্তা নকৰিবা। মই নিজেই উঠি তাইক হাতত ধৰি থিয় কৰাই দিলোঁ। ছোৱালীজনীৰ বয়স চাগে 19 বছৰমান হ'ব। মই তাইৰ হাতত ধৰি ক'লোঁ, মোৰ লগত ঘৰলৈ আহা আৰু চিন্তা নকৰিবা। ইয়াত হাবিত বিপদ আছে। যদি কোনো বনৰীয়া জন্তুৰ চকু তোমাৰ ওপৰত পৰে, তেন্তে নিজৰ জীৱন হেৰুৱাবা। ছোৱালীজনীয়ে মিচিকিয়াই হাঁহি এটা মাৰিলে আৰু মোৰ মুখখন পঢ়িবলৈ চেষ্টা কৰিলে। একো প্ৰতিবাদ নকৰি মোৰ গাতে গা লগাই আহি মোৰ জীপখনত বহিল। বন বিষয়া হোৱাৰ বাবে তাইক সহায় কৰাটো মোৰ দায়িত্ব আছিল। মই তাইক ৰেষ্ট হাউচলৈ লৈ আহিলোঁ। ইয়াত মই অকলে থাকোঁ। এতিয়ালৈকে মই নিজৰ বাবে সুকীয়া ঘৰ বিচৰা নাছিলোঁ। বাকীবোৰ পত্নী আৰু সন্তান থকা মানুহ, গতিকে সিহঁতে ওচৰতে ঘৰ ভাড়ালৈ লৈছিল আৰু মই ইয়াত অকলে থাকিলোঁ। তাৰ পিছত মই খাদ্য ৰান্ধিবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে মোক বৰ সাৱধানে ওপৰৰ পৰা তললৈ চাই আছিল। দুয়োৰে বাবে ৰুটি চব্জি প্লেট দুখনত আনি একেলগে বহিলোঁ। তাই মুখত হাজাৰটা প্ৰশ্ন লৈ প্লেটখনৰ ফালে চাবলৈ ধৰিলে। চাগে তাই ভাবিছে, খাব লাগে নে নালাগে। হয়তো তাই বহু বছৰৰ পাছত এনেকুৱা খাদ্য দেখিছে। তাইৰ মনৰ ভাৱ মই অনুভৱ কৰিব পৰা নাছিলোঁ। মই ক'লোঁ, ইয়াতকৈ মই বেছি বনাব নোৱাৰোঁ। হঠাৎ তাইৰ চকুৰ পানী ওলাবলৈ ধৰিলে। সেই ছোৱালীজনীৰ হাতত ধৰিলোঁ। মোৰ ভিতৰত এটা অদ্ভুত অনুভূতি গঢ় লৈ উঠিবলৈ ধৰিলে। বুজিলোঁ, ছোৱালীজনীয়ে এতিয়াও পাটৰ কাপোৰ পিন্ধি আছিল। মই তাইক কাপোৰ পিন্ধিব দিব লাগিছিল। মই তাইৰ ফালে মনোযোগেৰে চাই আছিলোঁ আৰু মই তাইক খাদ্য খাবলৈ কৈছিলোঁ। তাই মাত্ৰ প্লেটখনলৈ চাই আছিল। মই নিজেই ৰুটি আৰু চব্জি লৈ খাব ধৰিলোঁ। মোক দেখি তাইও কপি কৰিবলৈ ধৰিলে। মই ক'লোঁ, তোমাৰ নাম কি? তাই অলপ সময় নিমাত হৈ থাকিল আৰু তাৰ পিছত মই সুধিলোঁ, তুমি এই হাবিত থাকানে? তোমাৰ ঘৰ হাবিৰ বাহিৰত ক'ৰবাত? মই সুধিলোঁ, তুমি ইয়াত কেতিয়াৰ পৰা আছা? তাই ক'লে, বহু দিনৰ পৰা।
মই হাবিত থাকি সকলো পাহৰিছোঁ। তাইৰ মাতত মধুৰতা আছিল, যদিও হয়তো তাই বহুদিন কাৰো লগত কথা পতা নাছিল। তাই ভালকৈ কথা ক'বও পৰা নাছিল। মই তাইৰ হাতখন লাহেকৈ টিপিবলৈ ধৰিলোঁ। তুমি বৰ ভাগ্যৱান বুলি কৈ। এই অঞ্চলত অতি বিপদজনক জীৱ-জন্তু আছে। ইয়াত ঘূৰি ফুৰাটো তোমাৰ বাবে উপযুক্ত নহয়। তাই মোৰ ফালে চাই ক'লে, মোৰ আৰু কোনো বিকল্প নাই। মই ঘৰৰ পৰা পলাই আহিলোঁ। নাজানো সেই ছোৱালীজনীৰ কাহিনী কি। এই কথা কোৱাৰ পিছত তাই সম্পূৰ্ণ নিমাত হৈ পৰিল। নিজৰ বিষয়ে ইয়াতকৈ বেছি একো কোৱা নাছিল। তাই ঘূৰি ঘূৰি ঘৰটো চাবলৈ ধৰিলে, কিন্তু মই একো বুজিব পৰা নাছিলোঁ। তাইক পিন্ধিবলৈ মোৰ কাপোৰ কিছুমান দি ক'লোঁ, পিন্ধি লোৱা। তাই মোৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে, হ'ব, মই এনেকৈয়ে ঠিক আছোঁ। তাই মোৰ পৰা যিমান দূৰত থিয় হৈ আছিল, তাইৰ পাতৰ বস্ত্ৰৰ তলৰ সকলো স্পষ্টকৈ দেখা গৈছিল। আৰু মোৰ অৱস্থা বেয়া হৈ আহিছিল। মনলৈ নানা চিন্তাবোৰ আহি আছিল। মোৰ এনে মন গ'ল যেন তাইক মই সাৱটি লৈ মৰম কৰিম। সকলোৰে ভিতৰত চৈতান মানুহ লুকাই থাকে। যিমানেই তাইক চাওঁ, সিমানেই মোৰ ভিতৰৰ চৈতানটো অধিক সজাগ হৈ পৰিল। তাই হাবিৰ ছোৱালী। যদি মই তাইৰ লগত কিবা কৰোঁ, কোনেও একো গম নাপাব। মই তাইক আকৌ হাবিত এৰি আহিম। এনেবোৰ চিন্তা মনলৈ আহিবলৈ ধৰিলে। মই নিজকে চম্ভালিব পৰা নাছিলোঁ। সেই ছোৱালীজনীয়ে ঠিক মোৰ ৰুমটোৰ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। মই তাইক চাই আছিলোঁ আৰু ৰাতি হোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এই ফৰেষ্ট হাউচত মাত্ৰ 3 ঘণ্টাহে লাইট থাকে। ৰাতি পোহৰ নাথাকে। সম্পূৰ্ণ আন্ধাৰ হৈ থাকে। ইয়াত ৰাতি পোহৰৰ অনুমতি দিয়া নহয়, কাৰণ ইয়াৰ বাবেই জীৱ-জন্তুবোৰে ক্ষতি কৰিব পাৰে। কেৱল মমবাতি ব্যৱহাৰ কৰিব পাৰি, যাৰ বাবে আন কোনো বিষয়াই ইয়াত নাথাকে। কিন্তু মইতো ইয়াত আৰামত থাকোঁ। ইয়াত ৰাতি ঠাণ্ডা হয়, ফেনৰ প্ৰয়োজন নাই আৰু মোৰ আন্ধাৰত থকাৰ অভ্যাস হৈ পৰিছে। এনে আন্ধাৰত যদি মই তাইৰ লগত কিবা ভুল কৰোঁ, তাইৰ চিঞৰ কোনেও নুশুনিব। যিজনী ছোৱালীক মই ৰক্ষা কৰিবলৈ লৈ আহিছিলোঁ, তাইক লৈ মই এইবোৰ ভাবিবলৈ ধৰিলোঁ। আৰু ইয়াৰ কাৰণ আছিল যে ছোৱালীজনী আচৰিত ধুনীয়া আছিল। ৰাতিৰ আহাৰ খোৱাৰ পিছত ছোৱালীজনী ড্ৰয়িং ৰুমত শুই পৰিল। মই তাইৰ ওচৰলৈ আহিলোঁ। মোক ওচৰত দেখাৰ পিছত তাই নাৰ্ভাছ হ'বলৈ ধৰিলে। মই তাইক নাৰ্ভাছ নহ'বলৈ ক'লোঁ, কিন্তু মই আহি তাইৰ ওচৰত বহি তাইৰ হাতত ধৰিলোঁ। সেই ছোৱালীজনীয়ে লাজ অনুভৱ কৰিবলৈ ধৰিলে। লাজতে মোৰ ফালে চাই আছিল আৰু ভিতৰি ভিতৰি মোৰ বৰ সুখ অনুভৱ হৈছিল। তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিবলৈ ধৰিলোঁ। মই তাইক সুধিলোঁ, তুমি নিজৰ বিষয়ে একো কোৱা নাছিলা। কি বাধ্যত পৰি তুমি ইয়ালৈ আহিলা? তাই সোধাৰ লগে লগে মোৰ হাতত ধৰি মোৰ কান্ধত মূৰটো থৈ দিলে। তাইৰ মুখখনলৈ চাই এনে লাগিল যেন তাই কাৰোবাক ভয় কৰিছে। এনে পৰিস্থিতিত মই তাইক ৰক্ষা কৰিব বিচাৰিছিলোঁ। ছোৱালীজনীৰ বিষয়ে মোৰ মনত থকা বেয়া চিন্তাবোৰ আঁতৰাবলৈ চেষ্টা কৰি মই তাইক জোৰেৰে ধৰিলোঁ। ছোৱালীজনীয়ে চাগে মোক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। এনে ছোৱালীৰ লগত মই কেনেকৈ ভুল কৰিম? মই ভাবিছিলোঁ যে মই জোৰকৈ একো নকৰোঁ, হয়তো তাই মোৰ ওচৰত নিজকে সমৰ্পণ কৰিব। তাইৰ দুচকুত চকুলো ওলাই আহিছিল। তাই মোৰ ওপৰত এনেকৈ ভেজা দি আছিল যে মোৰ উশাহ-নিশাহ বন্ধ হ'বলৈ ধৰিলে। হঠাৎ মোৰ ফালে আহি ভোকাতুৰ বাঘিনীৰ দৰে মোৰ ওঠত তাইৰ ওঠ দুটা থৈ দিলে। এক ক্ষন্তেক সময়ৰ বাবে মোৰ বাবে সময় ৰৈ গ'ল। মোৰ এনে লাগিল তাই বহুত দিন পিয়াহত থকাৰ দৰে যেন চুমা খাবলৈ ধৰিলে। কেতিয়াবা মোৰ ওঠ, কেতিয়াবা মোৰ গালত চুমা খায়, কেতিয়াবা মোৰ ডিঙিত। মাত্ৰ অলপ আগতে মই এনেকুৱা কিবা এটা কৰাৰ কথা ভাবি আছিলোঁ, আৰু এতিয়া ইয়াৰ সম্পূৰ্ণ বিপৰীত হ'ল। তাই মোক আক্ৰমণ কৰিবলৈ ধৰিলে। মই জ্ঞান হেৰুৱাবলৈ ধৰিলোঁ আৰু ছোৱালীজনীক জোৰেৰে সাৱটি ধৰিলোঁ। এতিয়া মোৰ প্ৰতিশোধ লোৱাৰ পাল আহিল। মোৰ আক্ৰমণত পাতেৰে নিৰ্মিত কাপোৰ এটা এটাকৈ ফাটি গ'ল। কাপোৰ নোহোৱাকৈ তাই মোৰ সন্মুখত, আৰু মোৰ ভিতৰৰ জন্তুটো ওলাই আহি আছিল। এতিয়া তাইৰ শৰীৰটোক বনৰীয়াকৈ চুমা খাবলৈ ধৰিলোঁ। তাইৰ ব্যক্তিগত অংশবোৰত হাত থৈ দিছিলোঁ। প্ৰথমবাৰৰ বাবে মোৰ ইমান ওচৰলৈ ছোৱালী এজনী আহিছিল। তাইক এৰি দিব মন নগ'ল। মোৰ ভিতৰত জুই ইমানেই জ্বলি উঠিছিল যে কেৱল এই ছোৱালীজনীহে মোক শান্ত কৰিব পাৰিব। মই তাইক যিমানেই আক্ৰমণ কৰিছিলোঁ, সিমানেই তাই মোক আক্ৰমণ কৰিছিল। দুয়োফালে জুই সমান হৈ পৰিছিল।
ছোৱালীজনীয়ে কিমান দিন পিয়াহত আছিল নাজানো, কিন্তু তাইৰ কামবোৰ মানুহৰ দৰে নহয়, জন্তুৰ দৰে আছিল। এই কথাটোৱে মোক আচৰিত কৰি তুলিছিল যদিও হঠাতে ছোৱালীজনী শান্ত হৈ পৰিল। নাজানো কিয় ছোৱালীজনীৰ মুখত ইমান বিষাদ আছিল যে মই তাইৰ লগত জোৰকৈ একো কৰিব বিচৰা নাছিলোঁ। বিচনা চাদৰ এখন লৈ তাইক ভালকৈ ঢাকি দিলোঁ। মই ক'লোঁ, তুমি তোমাৰ কাহিনী কোৱা। মোৰ হাতত ধৰি তাই সুধিলে, তোমাৰ নাম কি? মই ক'লোঁ, মোৰ নাম বিজিত। তাই ক'লে, মোৰ সতীয়া দেউতাৰ নাম চন্দন। আপুনি তেওঁক চিনি পায় নেকি? মই বৰ সাৱধানে চাবলৈ ধৰিলোঁ। তাই দেউতাকক মই কেনেকৈ চিনি পাম? মই মূৰটো জোকাৰি নাই নাপাওঁ বুলি ক'লোঁ। তাই ক'লে, দেউতাও এজন বন বিষয়া আছিল। মাৰ লগত এই হাবিতেই বাস কৰিছিল। মোৰ প্ৰকৃত দেউতাৰ মৃত্যুৰ পিছত মায়ে এই বন বিষয়াগৰাকীক পুনৰ বিয়া কৰালে। মোৰ সতীয়া দেউতাই মোৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল। তেতিয়া মই মাত্ৰ 15 বছৰ বয়সৰ আছিলোঁ। এদিন ৰাতি মই শুই আছিলোঁ। তেতিয়া মোৰ কোঠাটোৰ ভিতৰলৈ তেওঁ সোমাই আহিল। মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে আৰু মোৰ কাপোৰবোৰ বেয়াকৈ ফালি পেলালে। মই বৰ ভয় খাই চিঞৰিবলৈ ধৰিলোঁ। মায়ে মোৰ মাত শুনি দৌৰি আহিল। মোক এনে অৱস্থাত দেখি মোৰ মায়ে দেউতাক গধুৰ লাঠিৰে কোবাই মোক কৈছিল, ইয়াৰ পৰা পলাই যা, কেতিয়াও ঘূৰি নাহিবি। আৰু তাৰ পিছত মই তাৰ পৰা পলাই আহিলোঁ। তেতিয়াৰ পৰাই মই এই হাবিতে ঘূৰি ফুৰিছোঁ। ইয়াত কিছুমান জনজাতীয় লোকে বাস কৰে। কেতিয়াবা মই তাত থাকোঁ আৰু কেতিয়াবা হাবিত ঘূৰি ফুৰোঁ। মানুহক মোৰ বৰ ভয় লাগে। মা আৰু সতীয়া দেউতাৰ কি হ'ল মই নাজানো। মই কেতিয়াও হাবিৰ পৰা ওলাই অহা নাছিলোঁ। সেই ছোৱালীজনী এটা উশাহতে তাইৰ সমগ্ৰ কাহিনী ক'লে। মই ক'লোঁ, তোমাৰ মা আৰু দেউতাৰ কথা জানিব বিচৰা নাই নেকি? তাই মাকক লগ কৰিব বিচাৰিছে বুলি কৈ কান্দিবলৈ ধৰিলে। তাই ক'লে, তোমাক বহুবাৰ হাবিত বিচৰণ কৰা দেখিছোঁ, কিন্তু তোমাৰ চকু মোৰ ওপৰত কেতিয়াও নপৰিল। আজি মই ইচ্ছাকৃতভাৱে তোমাৰ সন্মুখলৈ আহিলোঁ। যোৱা 5 বছৰ ধৰি হাবিত অকলশৰীয়া হৈ আছোঁ। তোমাক দেখাৰ লগে লগে মোৰ মনলৈ বেয়া চিন্তা আহিবলৈ ধৰিলে। তোমাৰ লগত মোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বিচাৰিছিলোঁ। লগতে মাৰ ওচৰলৈ যাব মোৰ ইচ্ছা আছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে তুমি মোৰ দেউতাৰ লগত লগ হৈ আছা নেকি। সেইবাবেই মোৰ মনটো এটা ভয় আছিল। কিয় নাজানো তোমাক বিশ্বাস কৰিবলৈ মন লাগিল। মোৰ মনটোৱে ভাবিবলৈ ধৰিলে যে এই ছোৱালীজনীয়ে মোক বিশ্বাস কৰি মোৰ ওচৰলৈ আহিল আৰু মই তাইৰ কথা বেয়াকৈ ভাবি আছিলোঁ। এই কথা ভাবি থাকোঁতেই ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি মোক চুমা খাবলৈ ধৰিলে। মই ক'লোঁ, এতিয়া শুই থাকা। কাইলৈ ৰাতিপুৱা চাম মই কি সহায় কৰিব পাৰোঁ। ছোৱালীজনী মোৰ লগত মোৰ বিচনাত শুই পৰিল। তাই মোৰ পৰা এক মুহূৰ্তৰ বাবেও আঁতৰি যাব বিচৰা নাছিল। হয়তো তাইৰ কিবা এটা ভয় হৈছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই তাইক মোৰ মাৰ ওচৰলৈ লৈ গ'লোঁ। মাক দেখি ছোৱালীজনীৰ চকু দুটা ডাঙৰ হৈ পৰিল। তাইৰ মুখৰ পৰা মাহী ওলাই আহিল। ময়ো মাহী শব্দটো শুনি স্তম্ভিত হৈ পৰিলোঁ। মই মাৰ ফালে চাবলৈ ধৰিলোঁ। তেতিয়ালৈকে ছোৱালীজনীয়ে মাক আঁকোৱালি লৈ কান্দিবলৈ ধৰিলে। তাই ক'লে, মাহী, মোক চিনি পাইছেনে? মই মনীষা। মাৰ চকুত চকুলো ওলাই আহিল। এই সকলোবোৰ মই বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, মা, এইবোৰ কি হৈ আছে? মায়ে ক'লে, মনীষাক তই ক'ত পালি? যেতিয়া মই তেওঁক সকলো কথা ক'লোঁ, মোৰ মায়ে ক'বলৈ ধৰিলে, মনীষা মোৰ ভনীৰ ছোৱালী। তাইৰ সতীয়া দেউতাকে তাইৰ লগত বহুত বেয়া কাম কৰিছিল। মাকে তাইক বচাবলৈ দেউতাকক আক্ৰমণ কৰিছিল। মনীষা যেতিয়া তাৰ পৰা পলাই গ'ল, মাকো তাৰ পৰা পলাই গ'ল। প্ৰায় 2 বছৰৰ পিছত মাকে মোৰ লগত যোগাযোগ কৰিলে আৰু তাৰ পাছত আমি এই চহৰখনত থাকিবলৈ আহিলোঁ। তাইৰ ভয় হৈছিল যে তাইৰ স্বামীয়ে তাইক কেতিয়াবা বিচাৰি পাব। সেইবাবেই তাই নিজকে লুকুৱাই এই চহৰতে আছে। মই ক'লোঁ, তেওঁৰ স্বামীৰ কি হ'ল? মায়ে ক'লে, হয়তো তেওঁৰ বদলি হৈছে। এতিয়া মই মনীষাৰ ফালে চাবলৈ ধৰিলোঁ। মাত্ৰ খন্তেক আগতে মোক আঁকোৱালি থকা ছোৱালীজনী মোৰ ভনী। মই তাইক হৃদয়ত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাইৰ বহুত ওচৰলৈ আহিছিলোঁ, কিন্তু তাইৰ লগত সীমা অতিক্ৰম কৰা নাছিলোঁ যদিও তাইক ভাল পাইছিলোঁ। তাই মাত্ৰ মোৰ ফালে চাবলৈ ধৰিলে। মায়ে আমাৰ মনৰ ভাৱ বুজি সুধিবলৈ ধৰিলে, কি হৈছে? মই ক'লোঁ যে বৰ্তমান মনীষাই মাকক লগ কৰিব বিচাৰে। আমি সকলোৱে মাকক লগ পাওঁতে মনীষাই মাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। হয়তো
মাকৰ ভুলৰ বিবাহৰ বাবেই তাইৰ 5 বছৰ জংঘলত কটালে। এতিয়া মায়ে সুধিবলৈ ধৰিলে, তোমালোক দুজনৰ মাজত কি চলি আছে? মই তোমালোকক লক্ষ্য কৰি আছোঁ। মাক কি ক'ম বুজিব পৰা নাছিলোঁ। মায়ে কৈছিল, যদি দুইজনে ইজনক সিজনক ভাল পোৱা তেন্তে ক'বলৈ কিয় ভয় কৰিছা? নাজানো, কেইমুহূৰ্তমানৰ আগতে লগ পোৱা ছোৱালীজনীক মই তাইক ভাল পাওঁ, কিন্তু এতিয়া গম পালোঁ যে তাই মোৰ ভনী। মই ক'লোঁ, মা তেনেকুৱা একো নাই। মায়ে কৈছিল, মই সকলো বুজি পাওঁ। সময়ৰ লগে লগে মই কামত ব্যস্ত হৈ পৰিলোঁ। মনীষাই কেতিয়াবা মোক লগ কৰিবলৈ আহিছিল। এদিন ৰাতি তাই মোৰ ওচৰলৈ আহি ক'লে যে মই তোমাৰ প্ৰেমত পৰিছোঁ। মই ক'লোঁ, মনীষা, এনেকৈ নক'বা, তুমি মোৰ ভনী, আমি এক হ'ব নোৱাৰোঁ। প্ৰথমতে তাই কান্দিবলৈ ধৰিলে, কিন্তু তাৰ পিছত যৌৱনৰ উৎসাহত তাই ইমান আক্ৰমণ কৰিবলৈ ধৰিলে যে মই তাইক ঠেলিবলৈ ধৰিলোঁ। কাজিয়া চলি থাকিল যদিও এটা মুহূৰ্ত আহিল যেতিয়া মোৰ জ্ঞান হেৰাই গ'ল। সেই এটা মুহূৰ্ততেই মই তাইক নিজৰ কৰি ল'লোঁ আৰু মই নিজকে ৰখাব নোৱাৰিলোঁ। হয়তো মোৰো তাইৰ প্ৰতি অনুভৱ আছিল। ইজনে সিজনক ভাই ভনীৰ দৰে শৈশৱৰ পৰা কেতিয়াও লগ পোৱা নাছিলোঁ। যৌৱনত গম পাইছিলোঁ যে মোৰো এগৰাকী ভগ্নী আছে। মায়ে কৈছিল যে আমি বিচাৰোঁ তুমি আৰু মনীষা বিয়া কৰোৱা, কাৰণ মনীষাৰ সতীয়া দেউতাকে এতিয়াও জীয়াই আছে আৰু যদি কোনোবাই সঁচাকৈয়ে তাইক ৰক্ষা কৰিব পাৰে তেন্তে কেৱল তুমিয়ে কৰিব পাৰিবা। মই মনীষাক প্ৰতিশ্ৰুতি দিছিলোঁ যে তাইক সদায় ৰক্ষা কৰিম আৰু তাইৰ লগত সদায় সুখী হৈ থাকিম। তাইৰ সতীয়া দেউতাকৰ কুছায়া কেতিয়াও আমাৰ ওপৰত পৰিব নিদিম। মানুহৰ জীৱনত পৰিস্থিতিয়ে কি ৰূপ লয় কোনেও নাজানে। সকলোৰে জীৱনত ভাল বেয়া কিছুমান কাহিনী থাকে। ক'বলৈ বহুতে ভয় বা লাজ কৰে, কিন্তু কাৰোবাৰ আগত প্ৰকাশ কৰিলে মন পাতল হয়। এইটো কিন্তু মোৰ অনুভৱ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।